এইখন হ'ল আমাৰ মেগনেটিক মেট্ৰেছ। এইখন মেট্ৰেছ আপোনাৰ অলৰেডি আপোনালোকে ভিডিঅ' দেখিছে, কোনোবাই লৈছেও। তো আপোনালোকে সকলোৱে পাৰিলে নিজৰ ৰিভিউখিনি দিব। এইখন মই অলৰেডি ল'লোঁ। মই আজি এখন লোৱা আপোনাৰ 1.5 মাহমানেই হ'ল, বেছি হ'ল যদিও পাহৰিছোঁ অলপ। তো আজি চাওক, এইখন আমাৰ SG মাৰ্কেটিঙৰ এইখন মেগনেটিক মেট্ৰেছ হয়। এইখন বহুত হেল্থৰ কাৰণে ভাল হয়। আপোনাৰ যিকোনো বেমাৰ আজি মই ইউজ কৰি আছোঁ, ইউজ কৰি বহুত ভাল পাইছোঁ। মোৰ কঁকালৰ বিষ, গেছৰ প্ৰব্লেম, মাথাৰ বিষ বহুত আছিলে মানে। তো সেইবিলাক মই বেমাৰ আজি ভাল কৰিব পাৰিছোঁ। তো বিচাৰিছোঁ সকলোৱে যাতে এইখন ইউজ কৰে। এইখনৰ দাম আপোনাৰ 6,500। আৰু এটা কথা, আপুনি বহুতে এতিয়া কয় যে অনলাইনত বহুত কমত পায়। এটা কথা সদায় মনত ৰাখিব, ব্ৰেণ্ডেড আৰু নন ব্ৰেণ্ড। আজি নন ব্ৰেণ্ডত আপুনি এটা ধৰক এটা কুৰ্তি যদি এটা কিনিবলৈ লয়, বা আজি আপুনি মতা মানুহ যদি হয়, আপুনি ল'ৰা এজনে চাৰ্ট এটা কিনিবলৈ হয়, আপুনি ব্ৰেণ্ডেডত বোলে এটা চাৰ্ট আপুনি 1000 টকা দি ল'লে দেই, আৰু 1000 টকাতো ব্ৰেণ্ডেড চাৰ্ট নাপায়। আপোনাৰ ভাল ব্ৰেণ্ডৰ চাৰ্ট এটা বোলে আপুনি 5000 টকা দি ল'লে, কিন্তু আপুনি 1000 টকীয়া বা 500 টকীয়া চাৰ্ট এটা পিন্ধিবচোন। সেই 5000 টকীয়া চাৰ্টটো আৰু 500 টকীয়া 1000 টকীয়া চাৰ্টটোৰ মাজত বহুত ডিফাৰেঞ্চ থাকে। আমি এতিয়া লেডিজবিলাকে আমি যদি এটা ভাল ব্ৰেণ্ডৰ কুৰ্তি এটা বোলে 3000 টকা দি কিনিলোঁ, কিন্তু আমি 500 টকাত কিনা কুৰ্তিটোৰ মাজত আৰু 3000 টকাৰ কুৰ্তিটোৰ মাজত বহুত পাৰ্থক্য থাকে, যিটো আপোনালোকে ইউজ কৰাখিনিয়ে ভালকৈয়ে জানে। সেইকাৰণে মই কওঁ যে আমাৰ এইখন মেগনেটিক মেট্ৰেছ বিৰাটে বঢ়িয়া মেট্ৰেছ হয়। আজি আপুনি ইয়াত ইউজ কৰি আজি মই যিখিনি নিজেই বেমাৰ মোৰ ভাল হৈছে, বহুত বেছি প্ৰব্লেম আছিলে, কিন্তু আজি মোৰ সেই বিশেষকৈ মোৰ বিষৰ প্ৰব্লেমটো আজি মোৰ বহুত বেছি ভাল হ'ল। ভাল হোৱা দেখি আজি মোৰ মায়েও কৈছে যে তই এইখন আনি দিবিচোন মোক, ল'ম মই। আমাৰ মাৰতো ভিগেনখন আছে, ভিগেনৰ যিখন ইলেক্ট্ৰিকৰ, সেইখনতো আপোনাৰ আজি মায়ে 5-6 বছৰ আগতেই 25,000 টকা দি লৈছে। ভাবকচোন, তেখেতে 25,000 টকা দি লৈছে। তো এতিয়া সেইখন হ'ল ইলেক্ট্ৰিক, যিকোনো জেগাত আপুনি লৈ যাব নোৱাৰে। কিন্তু আমাৰ এইখন কি হয়, সুবিধাজনক দেখি মায়ে এতিয়া পচন্দ কৰিছে, কৈছে তই দিবিচোন মোক। তো মই বিচাৰোঁ আপোনালোকে সকলোৱে এইবিলাক মানে অনলাইনত কমত পাম, কিবাত কমত পাম, এই চব ভাবি পিনে আপোনালোকে বস্তুটো নোলোৱাকৈ নাথাকিব। কাৰণ অনলাইনত যিটো পাব আপোনাৰ বেছি দিন নাযাব পাৰে, বেয়া হৈ থাকিব পাৰে। তেতিয়া আপুনি কি কৰিব? আৰু নিজেই জানে আপুনি অনলাইনত লোৱা বস্তুখিনি কিমান ভেলু আছে। বৰ ভাল বস্তু নাহে তাৰমানে, আমি নিজে লৈ পাইছোঁতো বস্তুবিলাক, সেইকাৰণে জানো তাৰমানে। আৰু এটা কথা চাব, ইয়াত এটা আমাৰ এখন মেট্ৰেছটো আছেই, আপোনাৰ এনেকুৱা দীঘলীয়াকৈ এখন মেট্ৰেছ আছে। আপুনি দীঘলো আছে, ধুনীয়াকৈ এজন মানুহ ধুনীয়াকৈ হেৰি কৰিব, বহুত ওখ মানুহ ইয়াত জুৰি যায় মানে। আৰু এটা চাওক, এইটো এটা পিল' আছে। এইটোৱে মাথা বিষবিলাক বহুত ভাল কৰে। তাৰমানে আমি যেতিয়া দীঘল দি শুওঁ, ইয়াত এখন আপোনালোকে পাৰিলে মানে বেডশ্বীট এখন পাৰি ল'ব, আৰু লগতে আপোনাৰ পিল'টো বা পিল' কভাৰ এটা পাৰি ল'ব। কাৰণ কেলৈ ঘাম লাগি পিনে লেতেৰা হ'ব পাৰে, আৰু লেতেৰা হ'লে আপুনি নাই ধুব পাৰিব এখন, নাই এখন ৰ'দত দিব পাৰিব। সেইকাৰণে অলপ সাৱধান হ'ব, যাতে ওপৰত মই এতিয়া মই ইউজ কৰিবলৈ উলিয়াই লৈছোঁ। তো ভাবিলোঁ ভিডিঅ' এটা বনাই পিনে মই গ্ৰুপত দিওঁ, নিজৰ ৰিভিউটো দিওঁ। তো আপোনালোকে গম পাইছে মই কোন হয়। মোৰ নামটো বুলবুলি বৰুৱা, মই তিনিচুকীয়াৰ হওঁ। তো থেংক ইউ। সকলোৱে ল'ব, ভাল ব্যৱসায়টো আৰম্ভ কৰক। কাৰণ আমাৰ 6,500 টকাত আপুনি বস্তুটো লৈ পিনে আপুনি এটা ভাল ব্যৱসায় কৰিব পাৰিব। লগতে আপোনালোকেতো সকলোৱে জানে, এই ইয়াত ডাইৰেক্ট স্পনচৰত আপোনাৰ 975 দিয়ে, আৰু বাইনাৰীত আপোনাৰ 650 ৰুপিজ দিয়ে। তো আপোনালোকে ভালদৰে কামটো কৰক, আৰু বেলেগ আগন্তুক মানুহক বুজাব, নন ব্ৰেণ্ডেড লৈ পিনে কথাটো বুজাব। আৰু লগতে হেৰি ক'ব যে আপোনালোকে যেতিয়া বাহিৰৰ পৰা বস্তুটো ল'ব, আপোনালোকে বস্তুটো ইনকাম কৰিব পাৰিব জানো? কিন্তু আমাৰ ইয়াত এটা ইনকাম কৰিব পাৰিব। আজি যদি আগন্তুকে আপুনি বেলেগ এজন মানুহক দিয়ে, আপুনি 975 ৰুপিজ পাব, লগতে আপুনি বাইনেৰী মিলিলে আপুনি 650 টকা পাব। সেই বস্তুটো আপুনি অনলাইনত পাবনে? সেইটো বস্তুক দেখাব মানে 1 নম্বৰ। আৰু লগতে আমাৰ SG স্পটত এটা কাৰণেই ভাল যে আজি যোৰহাটৰ কোম্পেনী হয়, লগতে আজি আপোনাৰ আমাৰ সঞ্জীৱ ছাৰ, সুব্ৰত ছাৰ, লগতে বাকী আমি লিডাৰখিনি আছোঁৱেই। তো এতিয়া কথাটো হ'ল, তেখেতলোকৰ দুজনে যিটো আমাক ছাপোৰ্ট দিছে, আজি যিকোনো প্ৰব্লেমত আমাক লগ দিছে। আজি ইমান আমাৰ প্ৰব্লেম হৈছে, তথাপিতো লগ দিছে। তো এনেকুৱা এটা কোম্পেনীত কাম কৰিবলৈ আমি যে কাম কৰি আছোঁ, সেইটো আমি বহুত লাকি হয়। তো বিচাৰিছোঁ আপোনালোকে সকলোৱে ভালদৰে পজিটিভ হৈ কোম্পেনীক বিশ্বাস কৰি, CMDক বিশ্বাস কৰি, নিজৰ আপলানক বিশ্বাস কৰি কাম কৰক, আৰু বিশেষকৈ নিজক বিশ্বাস কৰি কাম কৰক। লোকৰ কথা শুনি কাম নকৰিব।
সদায় নিজক বিশ্বাস কৰক। প্ৰথম নিজক বিশ্বাস, ভগৱান আছে, ভগৱানে আমাক লগ দিব, কোম্পেনী আছে, কোম্পেনী প্ৰডাক্ট বঢ়িয়া আহিছে। এতিয়ালৈকে যিমান প্ৰডাক্ট আহিছে চব বঢ়িয়া প্ৰডাক্ট আহিছে। মই নিজে ইউজ কৰিছোঁ কেইটামান প্ৰডাক্ট, আৰু আগন্তুকে মই নিজে এতিয়া আজি স্মাৰ্ট ৱাচ এটা মই অৰ্ডাৰ দিম হেৰি। তো তেনেকৈ বস্তুবিলাক এটা এটাকৈ ইউজ কৰিম, গম পালে না? থেংক ইউ।